Sir, may I should be have been coming? What? May I should be have been coming? Yes, you should have been coming. Thanking to you so much, sir. বহিয়ে দিলা যে মানে স্যার মইতো তোমাক বহিবলৈ কোৱা নাছিলো who told you to sit sorry sir sorry oh hell no আকৌ উঠিলা যে who told you to stand up বহিলা যে বহিয়ে থাকা don't be over smart and don't use your fucking brain okay what is your name sir my name is Albert আগে পিছে একো নাই নেকি আগত আপুনি আছে স্যার পিছত কোনো নাই you are so fucking disgusting I'm talking about your title about your surname what is your surname tell me উপাধিটো সুধিছে নি স্যার yes কোৱা তোমাৰ সম্পূৰ্ণ নামটো কোৱা স্যার মোৰ সম্পূৰ্ণ নামটো এলবাৰ্ট কমফৰ্ট 2.0 what comfort 2.0 yes sir হয় ডকুমেন্টত কি আছে নামটো স্যার এলবাৰ্ট কমফৰ্ট বুলি আছে আৰু 2.0 হেতু নাই স্যার মানে মোক লগৰ কেইটামানে কৈছিলে যে নামটো সুধিলে লাষ্টত 2.0 বুলি কৈ দিবি তেতিয়া ডাইৰেক্ট সিলেকশন হৈ যাব তোমাৰ লগৰ কেইটাই যদি তোমাক সোধে যে ইন্টাৰভিউটো কেনেকুৱা হ'ল তুমি কবা যে সাৰে বহুত মানুহ দেখিছে কিন্তু তোমাৰ নিচিনা বিসি মই দেখা নাই বুলি ওকে ঠিক আছে স্যার কিন্তু বিসি মানে কি বিসি মানে বকাচ হেতু তোমাৰ লগৰ কেইটাই নিজে গম পাই যাব কৈ দিলে মানে ওকে ঠিক আছে স্যার হ'ব আহিছো যা 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 খেদা খোৱাৰ আগতে যে নিজে গুচি গ'ল সেইটোৱে ভাল লাগিছে কৃষ্ণ A few moments later. Excuse me, আহিব পাৰোনে আহক আৰে জুবিনদা আহক পাৰমিশন নলো দে ডাইৰেক্ট বহিলো আৰু এ জুবিনে কিনো কয় আপুনি পাৰমিশন যে ল'ব নালাগে আৰু থেংক ইউ পিছে জুবিনদা আপুনি ইয়াত যে ইয়াত ইণ্টাৰভিউ চলি থকা নাই জানো হয় ইণ্টাৰভিউ চলি আছে সেইটোৱে মই ইণ্টাৰভিউ দিবলৈ আহিছো ইণ্টাৰভিউ আপুনি আপোনাৰ দেখোন ইণ্টাৰভিউ দিবলৈ একো প্ৰয়োজনেই নাই নহয় সেইটো কথা নহয় বাকীবোৰে ইণ্টাৰভিউ দিছে যেতিয়া ময়ো দিব লাগিব আৰু ইণ্টাৰভিউ নিদিয়াকৈ চাকৰি লোৱাটো কেলা বহুত ডাঙৰ কথা নহয় মানে জুবিনদা মই সেইটো কোৱা নাছিলোঁ তেন্তে কি কৈছিলা মানে মই কৈছোঁ জুবিনদা যে যিহেতু আপুনি ইমান ডাঙৰ ছিংগাৰ গায়ক ইমান মানুহক সহায় কৰে দান বৰঙণি দিয়ে সেইটো হিচাপত কৈছোঁ চাকৰিটো এইটো তেনে সাধাৰণ দেখোন আপোনাৰ কাৰণে জীৱনত কোনো এটা কাম সাধাৰণ হ'ব নোৱাৰে আৰু মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ এই সাধাৰণ চাকৰিটো কাৰোবাৰ কাৰণে বহুত ডাঙৰ উপহাৰ হ'ব পাৰে মাইণ্ড ইট সেইটো হয় জুবিনদা আপুনি ঠিকেই কৈছে কিন্তু মই ক'ব খুজিছোঁ মানে জুবিনদা যিহেতু আপোনাৰ ওচৰত যথেষ্ট পইচা আছেই আপোনাক এই চাকৰিটো কিয় প্ৰয়োজন পইচা আছে সেইটো মিছা নকওঁ পইচা ইমানেই আছে যে মই তোমাৰ গোটেই খানদানটো কিনি মোৰ ঘৰত কেলা চাকৰ পুহিব পাৰোঁ কিন্তু তথাপি নিজৰ বুলিবলে চাকৰি এটা লাগে আৰু পইচাটোনো কি আজি আছে কালি নাই এই খালোঁ ক্লাই হাগিলোঁ চেচ একদম জুবিনদা আপুনি ঠিকে কৈছে কিন্তু পইচাটো খাব বা হাগিব নোৱাৰি জুবিনদা আৰে তোৰ বাপেৰ মোৰটো মই কি কৈ আছো তুমি বুজি পোৱা নাই নেকি বুজিছো জুবিনদা মই এনেই ধেমালিহে কৰি আছিলোঁ চোৱা মোৰ ওচৰত বেছি সময় নাই এই জুবিনদা কিনো কথাবোৰ কৈ আছে এনেকৈ নক'বচোন আৰু ইমান সোনকালে আপুনি আমাক এৰি থৈ যাব নোৱাৰে আহিছোঁ যেতিয়া যাবতো লাগিবই এনেকৈ নক'ব জুবিনদা আপোনাৰ কিবা হৈ গ'লে আমাৰ কি হ'ব গোটেই অসমবাসী ৰাইজ দুখত ভাগি পৰিব আৰে বাপেৰ মোৰটো মই সোনকালে ইণ্টাৰভিউটো দি ইয়াৰ পৰা যোৱা কথা কৈছোঁ মোৰ বেলেগ কাম আছে চৰি বাৰু সেইবোৰ বাদ দিয়া ইণ্টাৰভিউটো আৰম্ভ কৰা লেটছ ষ্টাৰ্ট দ্য ইণ্টাৰভিউ আপোনাক ইণ্টাৰভিউটো ল'বলৈ অকণমান ভয় লাগিছে মোৰ খুকুৰীখন ক'ত আছে জানো চৰি লৈছোঁ চৰি
বাৰু জুবিন দা পোনপ্ৰথমতে আপোনাৰ পৰিচয়টো দিয়ক টেল মি হোৱাট ইজ ইউৰ নেম চৰি এনেকুৱা প্ৰশ্নবোৰ শুনিলে মোৰ মুখৰ পৰা কেলাই মেলাই আলে বালে গালিবোৰ ওলাই যায় পিছত আকৌ এই নিউজ চেনেলবোৰে ক'ব যে জুবিনৰ মুখখন লেতেৰা চৰি জুবিন দা মোৰ ভুল হ'ল এতিয়া তোমাৰ চৰিটো কেলা মই বিৰি বনাই পুকুৰত ভৰালেহে হ'ব হা মানে এতিয়া তোমাৰ চৰিটো মই বিৰি বনাই কেলা তুমি শুনি নোপোৱা নি ভালকে শুনো চৰি বুজিলো চাকৰিটো দিছা কিন্তু ইণ্টাৰভিউটো কেলা ভালকে ল'ব পৰা নাই তুমি মানে জুবিন দা আপুনি মুখৰ আগত আছে যে সেইকাৰণে অকণমান নাৰ্ভাছ ফিল কৰিছোঁ বাৰু যি হওক জুবিন দা আপোনাৰ চিভিখন দিয়ক টিভি নহয় চিভি মানে বায়'ডাটাখন দিয়ক ডেটা মোৰ নাই নহয় নহয় বায়'ডাটা মানে য'ত আপোনাৰ ইনফৰ্মেশ্যনবোৰ থাকে ধৰক আপোনাৰ নামটো আপোনাৰ ঠিকনা আপোনাৰ বয়স কিমান কিমান পঢ়িলে কিবা এক্সপিৰিয়েঞ্চ আছে নেকি ছেক্স সেইবোৰে আৰু আচ্ছা এই বাকীবোৰ ঠিকে আছে কিন্তু এই ছেক্স এইটো মন নাযায় আজিকালি মানে জেণ্ডাৰটোৰ কথা সোধে মেল নে ফিমেল I'm sorry. I'm damn fucking sorry. My bad. I'm sorry. আচ্ছা তুমি যে ক'লা ডেটা বায়'ডাটা হয় তাত কি ইনফৰ্মেশ্যনবোৰ থাকে হয় মানুহটো যদি মুখৰ আগতে থাকে তেন্তে তোমাক সেই বায়'ডাটাখনৰ কি দৰকাৰ নহয় মানে আমি তেতিয়া গম পাই যাওঁ তেখেতৰ ডিটেইলছখিনি আৰু আচ্ছা সেইবোৰ ঠিকে আছে বাৰু কিন্তু তোমালোকক সেই ছেক্সটো কিহৰ কাৰণে লাগে এই মতাই হওক কেলা বা মাইকীয়ে হওক এই ইণ্টাৰভিউহে দিবলৈ আহে চাকৰিৰ কাৰণে মানে জুবিন দা এইটো এটা ৰুল নিচিনা আৰু ধৰক ফৰ্মখনতেই থাকে যেতিয়া আৰে বালৰ নিয়ম এইবোৰ আৰু নিয়মবোৰ বনাই কিহৰ কাৰণে তুমি জানানে ভাঙিবৰ কাৰণে আৰু মই নিয়ম এটাও নামানো কিয় জানা কাৰণ মই কেলা কাকো ঘেন্দা খাতিৰ নকৰোঁ মই নিয়ম নামানোৱেই এতিয়া মোৰ মাইকী মানুহে ৰিচেণ্টলি এটা নিয়ম বান্ধি দিছে যে ৰাতি 11টা বজাৰ পিছত ঘৰ সোমাব নোৱাৰিব মই নামানো মই 9:30 10টা বজাতহে আহোঁ বাৰু সেইবোৰ বাদ দিয়া তুমি বুজি নাপাবা তোমাৰ এইটো সৰু হৈ আছে ইণ্টাৰভিউটো লোৱা বায়'ডাটাখনো নানিলে নহয় আপুনি আচ্ছা জুবিন দা চেল মি দিছ পেন আকৌ কেলা গৈছ সেই একেটা ফৰ্মুলা চেল মি দিছ পেন এনিৱেজ মই পেনটো তোমাক বিকিব খুজিছোঁ ডু ইউ নিড দিছ পেন ন ফাক অফ যদি তোমাৰ এই পেনটোৰ প্ৰয়োজনে নাই তুমি মোক কিয় বিকিব দিছা এনে মিছামিছি টাইম পাছ কৰি আছা মানে জুবিন দা টেলেণ্ট আৰু কনফিডেঞ্চটো চাওঁ আমি এনেকে মানে এই দুটা বস্তু মোৰ নাই নে কি আছে জুবিন দা আপোনাৰ বহুত আছে আৰে জানাই যদি তেন্তে কিয় বিকিব দিছিলা অপমান কৰিছা নে কি নাই জুবিন দা আপুনি ভুল বুজিছে পিছে জুবিন দা মই এটা কথা বুজি পোৱা নাই কি এই 9,000 টকীয়া চাকৰিটোৰ কাৰণে আপুনি কিয় ইমান কষ্ট কৰিছে এই 9,000 টকাটো কম নহয়তো আজিকালি কোনে দিব পাৰ ডে 9,000 পাৰ মান্থ যাওঁ দিয়া মা কসম A few moments later. ছাৰ সোমাই আহিব পাৰোঁনে আহা সোমাই আহা বহা বহুত গৰম দেই চাই বাহিৰত গৰমটো পৰিছে বাৰু এইকেইদিন অকণমান বেছিকৈ আপোনালোকৰে ভাল ছাৰ কেলা দিনটো এ চি ৰুমতে সোমাই থাকে এ চি ৰুমত থাকিলেনো কি হ'ব তুমি কেলা বুলি ক'লা নি এতিয়া নাই কোৱা ছাৰ কিয় নাই একো নাই ছাৰ আপোনাৰ নামটো মোৰ নামটো দীপেন পাত্ৰ ঘৰটো ক'ত আছিলে গোলাঘাটত বঢ়িয়া ছাৰে কিমানলৈকে পঢ়িলে মানে কোৱালিফিকেশ্যনটো মই তোমাৰ BA MA নেট স্লেট সেইবোৰ কমপ্লিট কৰি PhDও কৰিলোঁ বাহ ধুনীয়া ছাৰ পিছে আপোনাৰ বয়সটো কিমান হৈছে বাৰু 33 ছাৰ হবি কি আপোনাৰ মই এনে থাকি ভাল পাওঁ আৰু ছেক্স সেইটো 4 দিন মানেই হ'ল মেল এই ইণ্টাৰভিউ মইহে ল'ম তোমাক তুমি কি এইবোৰ সুধি আছা মোক নহয় ছাৰ মই এনেই সুধি আছিলোঁ এনিৱেজ টেল মি হোৱাট ইজ ইয়ৰ নেম ছাৰ মোৰ নামটো স্মৃতি ৰেখা বৰা আচ্ছা কি ক'লা স্মৃতি ৰেখা বৰা নামটো কিবা ছোৱালী যেন লগা নাইনে তোমাৰ ছোৱালীৰে নাম হয় ছাৰ
মানে দেউতাই ছোৱালী হ'ব বুলি বহুত আশা কৰি আছিলে আৰু ছোৱালী হ'লে এই নামটো দিম বুলি ভাবি থৈছিলে তাৰপিছত মই হৈ গ'লোঁ সেইকাৰণে নামটো মোকেই দি দিলে মই পিছে তোমাক এই নামটো দি নামাতো তোমাৰ অন্য কিবা বেলেগ নাম আছে নেকি নিক নেম বা ঘৰত কি বুলি মাতে ঘৰত পাৰিজাত বুলি মাতে ছাৰ অ'কে বাই দ্য ৱে তোমাৰ কোৱালিফিকেশ্যন কিমান ছাৰ মই BA কমপ্লিট কৰিলোঁ গুড কম্পিউটাৰ ডিপ্ল'মা আছেনে আছে ছাৰ ভেৰি গুড আৰু এক্সপিৰিয়েঞ্চ কিবা আছে ছাৰ মই 1 বছৰ আপোনাৰ হেণ্ডলুম টেক্সটাইলত কৰিছিলোঁ আৰু 1.5 বছৰ আপোনাৰ ফাইনেন্স অফিচত কৰিছিলোঁ এজ এ মেনেজাৰ এক্সেলেণ্ট ভেৰি গুড অ'কে মিষ্টাৰ প্ৰতিঘাত তুমি ছাৰ প্ৰতিঘাত নহয় পাৰিজাত অ'কে মিছ পাৰিজাত তুমি ছাৰ মিছ নহয় মিষ্টাৰ চৰি অ'কে পাৰিজাত এতিয়া তুমি মোক কোৱা যে এই জবটো চাকৰিটো তোমাৰ কিহৰ বাবে প্ৰয়োজন ছাৰ পইচাৰ কাৰণে আকৌ পইচাৰ কাৰণে অ'কে মানে চাকৰিটোৰ ওপৰত তোমাৰ কোনো ইণ্টাৰেষ্ট নাই মেইন ইণ্টাৰেষ্ট আছে তোমাৰ পইচাটোৰ ওপৰত নহয় ছাৰ ইণ্টাৰেষ্টটোতো চাকৰিটোৰ ওপৰতে আছে আৰু পইচা সেইটো লাগিব আকৌ বিনা পইচাত কাম কৰাবোৰ আজিকালি ফৈৰা হ'ব লাগিব মানে বলিয়া কোন আৰে ছাৰ ফৈৰাবোৰ কিয় নেজানো নহয় ছাৰ কেতিয়াৰ পৰা সেইটো নাজানো পিছে তুমি ইয়াত কাক বিচাৰি আহিছিলা ছাৰ ইণ্টাৰভিউ আছিলে দিবলৈ তেতিয়াহ'লে যোৱা আকৌ ইয়াত কি কৰি আছা ছাৰ ইণ্টাৰভিউটো আপুনিয়ে লৈ আছে আকৌ কি মোক কোনো কোৱা নাই যে য়েছ চৰি তোমাৰ কোৱালিফিকেশ্যন ঠিকে আছে এক্সপিৰিয়েঞ্চো আছে কিন্তু জাষ্ট মই তোমাৰ নামটো দিগদাৰ পাইছোঁ ছাৰ মানে একচুৱেলি মই মেট্ৰিকৰ টাইমত মোৰ নামটো সলাইছিলোঁ আপোনাক ক'ব পাহৰিলোঁ মানে আগৰ নামটোৱে অভ্যাস হৈ আছিলে যে অ'কে ন' প্ৰব্লেম পিছে এতিয়া তোমাৰ নামটো কি ছাৰ মোৰ এতিয়া নামটো লম্বু লাংগা লম্পট লম্বিত লাৰ লাওৰা সলনি নকৰাটোৱে ভাল আছিল বেয়া লাগিছে নি ছাৰ হে নাই তোমাৰ যোনটো নাম নহয় একদম পিছে নামটো কি কৈছিলা লম্বু লাংগা লম্পট লম্বিত লাৰ লাওৰা বুলি মাতিম মই তোমাক শ্বৰ্ট ফৰ্মত হ'ব ছাৰ ঠিক আছে এতিয়া আহিছোঁ অ'কে লাওৰা ঠিক আছে ছাৰ বাই লাওৰা ভালেই হ'ব ইয়াক যদি কেতিয়াবা গালিও দিওঁ ই গমেই নাপাব নামটো ধৰি মাতি আছোঁ বুলিয়ে ভাবি থাকিব লাওৰা